हेलो गाइस, आशा करो आपनालोक सकले भाले आछे। आहकचोन बारु मैं आज आपनालोक की रेसिपि बनाइ देखुवाब पारो। यहाँ प्रथमे माछ फ्राई कर लैसो। माछ फ्राई कर तेलत নহৰু आदा बुटा पियाज जलकिया भाजी लैसो। मैं प्रथमे काटि लोৱা मूला और आलू দি দিছো। নিজৰ জোখ মতে নিমখ और हालधि और অকমান लाल मिर्च पाउडार। এতিয়া মই ৰঙচুৱা নহলৈকে ভাজি থাকিম। ৰঙচুৱা হৈছে। এতিয়া মই 5 মিনিট সময় ঢাকনি মাৰি দিম সিদ্ধ হ'ব কাৰণে। 5 মিনিট সময় পাৰ হৈ গ'ল। এটা চাওকচোন বাৰু সিজিছে নে সিজা নাই। খুব ধুনীয়াকৈ সিজিছে। এতিয়া নিজৰ জোখ মতে মই পানী দিছো। আকৌ উতলিবৰ কাৰণে মই ঢাকনি মাৰি দিম। উতলিছে। প্ৰথমতে ফ্ৰাই কৰি থোৱা মাছখিনি গোটেই দি দিছো। এতিয়া আকৌ পানী শুকাবৰ কাৰণে অলপ মই ঢাকনি মাৰি দিম। অকণ পানী শুকাইছে। লগতে কাটি থোৱা ধনিয়া পাতাখিনিও দি দিছো। ধুনীয়া গোন্ধ ওলাইছে। এনেকৈ আপোনালোকে খাবচোন মছলা নিদিয়াকৈ সিম্পলভাৱে মাছৰ ঝোল খুব টেষ্টি হয়। আৰু এফালে মই চুলাত বেঙেনা সেকি ল'ম। চুলাত বেঙেনা পৰিলে এনেকৈ ঘনকৈ লৰাই থাকিব যেতিয়া সোনকালে সিজি যায়। এতিয়া আমাৰ বেঙেনা পুৰা হৈ গ'ল। ঠাণ্ডা হ'ব দিছো 5 মিনিট সময়। এতিয়া ওপৰৰ বাকলিটো এৰুৱাই লৈছো। এতিয়া ধুই মই পিচ পিচকৈ কাটি লৈছো। পুৰা বেঙেনাৰ যিটো পানী ওলাই সেই পানীটো এনেকৈ চেকি পেলাই দিব, কাৰণ এই পানীটো থাকিলে সোৱাদটো অকমান কম হয়। এতিয়া আমাৰ বেঙেনা পিটিকা হৈ গ'ল। আৰু ইয়াৰ হৈছে বেহাৰ শাক। লগতে দি দিছো জলকীয়া, নাৰিকল, বুট, অকমান আদা আৰু লগতে হৈ গ'ল বেহাৰৰ চাটনি। আৰু এফালে ভেৰাইটিছৰ থালি। আপোনালোকৰ ভেৰাইটিছৰ থালি কেনেকুৱা লাগিছে মোক কমেণ্ট বক্সত জনাব। লাইক আৰু সাবস্ক্ৰাইব কৰিব।